ওলাইছোঁ আজিৰ সভাখন চলাই নিয়াৰ বাবে আমি সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিছোঁ আমাৰ হয় আটাইকে মই ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে আচলতে আজি এটা গোসাইগাঁওবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ কাৰণ মোৰ এখন কবিতা পুথি আজি গোসাইগাঁও যি স্বৰ্ণলতা সাহিত্য উদ্যোগত আৰু গোসাইগাঁও প্ৰেছ ক্লাবৰ সহযোগত উন্মোচন কৰা হৈ গ'ল মই আপোনালোকে যি মোক আজি জাউৰি যি আপোনালোকে আশীৰ্বাদ দিলে প্ৰেৰণা দিলে এই আশীৰ্বাদৰ প্ৰেৰণাই মোক পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই যোৱাত সাহস দিব আৰু আচলতে মোৰ যি এখন কবিতা পুথি এই কবিতা পুথিগুলো অনুদিত কবিতা পুথি ইয়াত বিশ্ববন্দিত নবেল বঁটা বিজয়ী 5জন নবেল বঁটা বিজয়ী কবিৰ কবিতাসমূহ একত্ৰিত কৰি ইয়াক অসমীয়া ভাষাত অনুদিত কৰা হৈছে আৰু এই কবিতাসমূহৰ জৰিয়তে আপোনালোকে পঢ়িলে গম পাব পাশ্চাত্যৰ যি সমাজ সভ্যতা সাহিত্য সংস্কৃতিৰ কিছু ইয়াত আভাস পৰিস্ফুট হৈছে আৰু তাৰ লগতে যি বিশ্ববন্দিত যি কবিসকল এই মহান কবিসকলক অসমীয়া ভাষাৰে তেওঁলোকৰ কবিতাসমূহ অদিত কৰি তেওঁলোকক আমাৰ সমাজত পুনৰ প্ৰতিষ্ঠিত কৰা হোৱা বুলি মই অনুভৱ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ যি পৰৱৰ্তী পৰ্যায়ত যি আপোনালোকৰ অনুপ্ৰেৰণা বা প্ৰেৰণাই মোক সাহস যোগাব আৰু আগবাঢ়ি যোৱাত মোক সহায় কৰিব মই ইয়াৰ আগতে আচলতে যিহেতু মই অৰ্থনীতি বিভাগৰ মই অধ্যাপক আছিলোঁ কাৰণ আপোনালোকে আটাইয়ে জানে মই ইয়াৰ আগতে গোসাইগাঁও মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক আছিলোঁ কিন্তু যোৱা মই 2022 চনত মই বঙাইগাঁও মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰিছিলোঁ তাৰ আগতে মই আচলতে আপোনালোকে কিতাপৰ পিছপিনে দেখিলে গম পাব মই বহুখন কিতাপ ইতিমধ্যে ৰচনা কৰিছোঁ কিন্তু যে সাহিত্য জগতত কাব্য পুথি হিচাপে এইখনে মোৰ প্ৰথম পুথি এনেকুৱা আৰু পৰৱৰ্তী যি অহা আগন্তুক যি 2025 বৰ্ষত মই দুখনকৈ কিতাপ আপোনালোকৰ পাঠক সমাজৰ আগত আগবঢ়াই দিম বুলি আচলতে মই প্ৰস্তুতি কৰি আছোঁ বা চলাই আছোঁ আশা কৰোঁ আপোনালোকৰ যি এই অনুপ্ৰেৰণাৰ সাহসে মোক নিশ্চয় সাহস যোগাব